যেতিয়া আলহী অনা মিঠাই আৰু ঘৰৰ পৰা অনা মিঠাই এটাই হয় তেতিয়া কেনেকৈ লাজৰ কথা হৈ যায় ন বাৰু আজিও মোৰ লগত তেনেকুৱাই হ'ল ঘৰলৈ আহিব আলহী সেয়ে মই একেবাৰে আটা মুঠাত ব্যস্ত আটাখিনি মৰা হোৱাৰ লগে লগে এইফালে এতিয়া পাকঘৰলৈকে আহিছোঁ মানে এতিয়া বনাবলৈ আহিছোঁ বুটৰ দাইলৰ ঘুগুনি মানে পনীৰৰ সৈতে বনাম আৰু ৰাইচ মানে কামখিনি কৰাৰ আগতে এইমাত্ৰ গাটো ধুই আহিছিলোঁ হে কিন্তু নাই ইমান বেছি গৰম পাইছোঁ নহয় ঘামি জামি অৱস্থা শেষ কি হৈছে ভাল গন্ধ আছে ইহঁত দুটাও ৰৈয়ে আছে মোৰ কাষতে আঞ্জাৰ বলে ভাল গন্ধ আছে একদম পুৰা মাংস বহুত বেছি একোৱে কৰিব পৰা নাই মানে খপককৈ অহা আলহী মানে আজিয়ে খবৰ দিছে আজি আহিছে সেইকাৰণে মানে আৰু যিখিনি পাৰো খাদ্য অনুসাৰে কৰিব চেষ্টা কৰিছোঁ আৰু গৰু গাখীৰ আছিলে অকণমান তাৰে পৰাই পনীৰ ফটালোঁ মই এনেকৈ ফটাই পিনে এয়া আঞ্জাখন বনালোঁ আৰু এইফালে মোৰ ৰেডিও হৈ গ'ল তাৰপিছতে আলহী আহি পোৱা নাই বাৰু আলহী নহাৰ আগতে মই যিমানখিনি পাৰোঁ কাম আগবঢ়াই থৈ দিছোঁ মানে চাহত দেখিছে নহয় গাখীৰ পানী চবখিনি দি থৈ দিছোঁ লগতে ইলাইচি আদা চেনি চব দি থৈ দিছোঁ কেৱল আলহী আহিলে চাহ ভাত দি উতলালে হৈ গ'ল আৰু তাৰপিছতে এইফালে আকৌ কাৰেণ্টটো গুচি গ'ল মানে কাৰেণ্টটো আজি অকণমান দিগদাৰ দি আছে এই যায় এই আহে তেনেকুৱা মই এইফালে মোবাইলৰ পোহৰতে লুচি বনাবলৈকে ধৰিছোঁ আৰু কাৰেণ্টটো যিহেতু নাই কামখিনিতো কৰিবই লাগিব আৰু এইফালে আলহীও ফোন কৰিছে যে আহি পাবই আলহী মানে বাইদেউ আৰু ভাগিন এনেকৈ আহিব মোৰ এইফালে লুচি বনোৱা হৈ গৈছে চাওকচোন ফুলা ফুলা লুচি লাইছ গৰম গৰম এইফালে আলহীও আহি পালে ঘৰ আৰু এয়া চাহ দিবৰ কাৰণে ধৰিছোঁ আৰু কি জানেনে আলহী যিটো লালমোহন আনিছে আমিও ঘৰৰ পৰা সেইটো লালমোহনেই আনিছোঁ আৰু কি বা ভাবিছে নাজানো আৰু এইফালে পুৰি তৰকাৰীও খোৱালোঁ বাৰু ৰাইজ আজি ভিডিঅ'টো ইমানখিনি পাই